নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিয়ৰি হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই ভাবহত পথৰ জনা বিচাৰিছো বাগজানৰ সৈতে খবৰ বাগজানৰ তৈলখাদৰ অগ্নি নিৰ্বাপনৰ শেষ প্ৰস্তুতি ব্লু ৱাটাৰ প্ৰিভেন্টৰ স্থাপনেৰে শেষ যুদ্ধ আৰম্ভ কৰিছে অইলে কাৰিকৰী কৌশল প্ৰয়োগেৰে অগ্নি নিৰ্বাপন কৰিব বিশেষজ্ঞই নিখাৰ ভাগলৈ আহিব পাৰে সুখবৰ 65 দিনে জ্বলি আছে বাগজান তৈলখাদৰ এই জুই আৰু নিখাৰ ভাগলৈ আজি ভাল খবৰ আহিব বুলি আশা কৰা হৈছে কাৰণ বৰ্তমান শেষ প্ৰস্তুতি তৈলখাদৰ অগ্নি নিৰ্বাপনৰ শেষ প্ৰস্তুতি শেষ পৰ্যায়ত আছে সফলতা যেহেতু লাভ কৰিছে ব্ল'আউট প্ৰিভেন্টৰ স্থাপনেৰে শেষ যুদ্ধ অব্যাহত ৰাখিছে কাৰিকৰী কৌশল প্ৰয়োগেৰে অগ্নি নিৰ্বাপন কৰিব বিশেষজ্ঞই নিখাৰ ভাগলৈ হয়তো সুখবৰ আহিব পাৰে কাৰণ আমি সকলোৱে জানো বিগত 65টা দিন ধৰি কিদৰে জ্বলি আছে বাগজান তৈলখাদৰ জুই আৰু এই জুইত কিদৰে আচলতে যা গৈছে বাগজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ সপোন তেওঁলোকৰ সকলো খা সম্পত্তি ঘৰবাৰী আৰু তাৰ পিছত কেনেক আচলতে পৰিবেশৰ মাজত বাস কৰিবলগীয়া হৈছে দাঁতিকাষৰীয়া লোকসকলে সেয়া আমি সকলোৱে জানো আৰু এই জুই জ্বলাৰ পিছত যেহেতু প্ৰথমে এমাহৰ সময় 15 দিন এমাহ এনেদৰে কৈ অৱশেষত 65টা দিন পাৰ হ'ল আৰু আজি কোৱা হৈছে যে আজি নিখাৰ ভাগলৈ সুখবৰ আহিব পাৰে সকলো আমি আশাবাদী কাৰণ আমি সকলোৱে জানো আচলতে এই জুইৰ ফলত কেনেক আচলতে পৰিস্থিতিৰ সৃষ্টি হৈছে কি দুৰ্বিষহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে গতিকে আজি নিখালৈ যেহেতু ভাল খবৰ আহিব বুলি কোৱা হৈছে গতিকে সকলোৱে অপেক্ষা কৰি আছে কি ভাল খবৰলৈ উপাসনা গোস্বামী আমাৰ সৈতে আছে পুনপটীয়াভাৱে উপাসনা এই জুই জ্বলাৰ পিছত যেহেতু প্ৰথমে 15 দিন 30 দিন তেনেদৰে আচলতে সময় দিয়া হৈছিল আৰু তেনেদৰে 65টা দিন পাৰ হ'ল কিন্তু আজি কোৱা হৈছে 65 দিনৰ পাছত যে আজি নিখালৈ ভাল খবৰ আহিব পাৰে গতিকে সঁচাকৈ আমি ভাল খবৰ পামনে আজি নিখালৈ এই জুই আজি নিখালৈ নিৰ্বাপিত কৰিব পৰা যাবনে হয় নিশ্চয় হয় ইভা আমি সকলোৱে আশা কৰিছো যেহেতু আজি 65টা দিন পাৰ হৈ গল আৰু সুখবৰ এটা আহিব বুলি আমি আশা কৰিছো আৰু মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ বাগজানৰ বিজিআৰ 5 নম্বৰ তৈলখাতৰ নিচে কাষত আৰু যেটো ওচৰত আমাক যাব দিয়া হোৱা নাই অঞ্চল জুৰি আৰক্ষী মুতায়ন কৰি দিয়া হৈছে কিয়নো আজি যেহেতু শেষ সম্পূৰ্ণ প্ৰস্তুতি তেওঁলোকে যেটো ইতিমধ্যে চলাইছিল আৰু আজি শেষ দিন অন্তিম দিন বুলি ক'ব লাগিব অইল ইণ্ডিয়াৰ ফালৰ পৰা যেহেতু আজি বিঅপি স্থাপন কৰা হ'ব আৰু ইয়াত বৰ্তমান অইল ইণ্ডিয়াৰ লোকৰ বিদেশী যে সিংগাপুৰ বিশেষজ্ঞ দল উপস্থিত আছে আহিছিলে তাৰ লগতে যি বৰ্ডাৰ কোম্পানী উপস্থিত আছে তাৰ লগতে অগ্নি নিৰ্বাপক বাহিনী ইয়াত উপস্থিত আছে যাতে কোনো ধৰণৰ ঘটনা যাতে ইয়াত সংঘটিত হলে যাতে তাৰ উচিত ব্যৱস্থা ল'ব পাৰে তাৰ লগতে যদি ভাৰতীয় বায়ু সেনাৰ ইয়াত হেলিকপ্টাৰ ৰখা হৈছে কিয়নো ঘটনাত যদি কোনোবা যদি আঘাতপ্ৰাপ্ত হয় তেনেহলে ততাতৈয়াকে ডিব্ৰুগড় এএমচি বেটেলৰ প্ৰেৰণ কৰা হ'ব তাৰ বাবে সকলো প্ৰস্তুত হৈ উঠিছে আৰু বিঅপি স্থাপন কৰা হ'ব এতিয়ালৈকে কাম আৰম্ভ হৈছে আৰু কিছু সময় পিছতে বিঅপি স্থাপন কৰা হ'ব বুলি ইতিমধ্যে জানিব দিছে আমাক ত্ৰিৰি হাজৰিকা দেৱৰ লগত যেটো আমি স্পোক্স পাৰ্সন তেখেতৰ লগত আমাৰ কথা হৈছিলে তেখেতে আমাক এই কথা জানিব দিছে যে অতি সোনকালে হয়তো আমি সুখবৰ পাব এটা আশা কৰিব পাৰো কিয়নো আজিৰ দিনটো যেহেতু ইমান দিনে বিঅপিৰ বাবে ৰখি আছিল আৰু বিঅপি স্থাপন কৰিলেহে যি জুই যি নিৰ্গত হৈ আছে যি কনডেন্সাৰ তেল আৰু গেছ যি নিৰ্গত হৈ আছে সেয়া এক বন্ধ হ'ব পাৰিব নিৰ্বাপন কৰিব পাৰিব আৰু সেই সম্পূৰ্ণ যেটো বিঅপি প্ৰস্তুত কৰি তুলিছে আৰু সেই ঠাইডোখৰত বিঅপি বহোৱা হ'ব যৰ পৰা ভূগৰ্ভৰ পৰা যেহেতু যি গেছ আৰু যি জুই যি নিৰ্গত হৈ আছে তাত বিঅপি স্থাপন কৰা হ'ব আৰু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যেহেতু অইল ইণ্ডিয়া ইমান দিনে ধৰি ধৰক সকলোকে এক আশাৰ প্ৰতিশ্ৰুতি দিছিলে যে এই জুই অতি সোনকালে নিৰ্বাপিত কৰা হ'ব কিন্তু আজিৰ তাৰিখত যেটো আজি অন্তিম দিন তেওঁলোকে সকলো এলাৰ্ট নম্বৰ কোম্পানী যেটো বাহিৰৰ পৰা আহিছিল সিংগাপুৰৰ বিশেষজ্ঞ দল তেওঁলোকে আজি নামি গৈছে যদি আজি বিঅপি যদি স্থাপন কৰাৰ পিছত যদি তেওঁলোকৰ কাম সম্পূৰ্ণ নহয় তেনেহলে হয়তো অনিশ্চয়তা কাললৈ এয়া কাম তেনেকে ৰৈ যাব আৰু হয়তো বিশেষজ্ঞসকল কালিৰ ভাগত হয়তো গুচি যাব লাগিব হ'ব পাৰে আৰু কেতিয়াকে এই জুই নিৰ্বাপন কৰা হ'ব হেয়াৰ কোনো ঠিক ঠিকনা নাথাকিব আজি যেটো অন্তিম দিন সকলোৱে আশা কৰিছে ইভা যে বাগজানৰ যেটো ইতিহাস হৈ পৰিছে এই বাগজান তিনিচুকীয়া জিলাৰ এই বাগজান যেটো সকলোৱে ইতিমধ্যে গম পাইছে যে কেনে ধৰণৰ ঘটনা ইয়াত সংঘটিত হৈছে আজি দুমাহ পাৰ হৈ গ'ল আজি 65 দিন আজি ভৰি দিছে আৰু যেহেতু আজি অন্তিম দিন সকলো আশা কৰিছে যে এটা সুখবৰ কঢ়িয়াই আনিব তেওঁলোকলে আমিও আশা কৰিছো দৰ্শকসকলক কেনে পৰিস্থিতি ইয়াত হয় পৰৱৰ্তী খবৰ আমি জনাব পাৰিম যে বিঅপি স্থাপন কৰাৰ পিছত কি হ'ল আৰু এই বিঅপি স্থাপন কৰাৰ ফলত ইভা এটা কথা ক'ব লাগিব প্ৰতিটো খোজত তেওঁলোকৰ এই মুহূৰ্তত বৰ্তমান বিপদৰ সীমা কিয়নো তেওঁলোকে যেটো এঢলীয়া পথটা নিৰ্মাণ কৰিছিলে পানী নিষ্কাশনৰ ব্যৱস্থা তাত কৰিছিলে সেই এঢলীয়া পথটোৰে তেওঁলোকে প্ৰতিটো মুহূৰ্তত আজি তেওঁলোকে বিপদৰ যাত্ৰা কৰি আজি এই বিঅপি স্থাপন কৰিব আৰু 30-40 ছেকেণ্ডৰ ভিতৰত এই বিঅপি স্থাপন কৰিব লাগিব যদি তাত কেনেবাকে স্থাপন কৰিব নোৱাৰে তেনেহলে হয়তো বহুত ডাঙৰ দুৰ্ঘটনা তেওঁলোকক হয়তো প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ব পাৰে সেয়া এটা বিপদৰ যাত্ৰা আজি তেওঁলোকে কৰি তেওঁলোকে সেই বিঅপি স্থাপন কৰিবলৈ যাব সকলোৱে আশা কৰিছো ইভা যাতে ভাল খবৰ সন্ধিয়াৰ ভাগত যাতে কঢ়িয়াই আনিবলৈ সক্ষম হয় অল ইণ্ডিয়া তৰফৰ পৰা সেয়া এটা আহ্বান জনাইছো আমি সকলো যাতে ভগৱানক যাতে প্ৰাৰ্থনা কৰে এই মুহূৰ্তত ইভা
সপাহনা ইমুত্ৰ আপোনাক ধন্যবাদ জনাইছো আৰু সকলোৱে আসলতে অপেক্ষা কৰিছে ভাল খবৰলে কি বিপদজনকভাৱে আজি শেষ পৰ্যায় তেওঁলোকে কৈছে যে কাৰিকৰী কৌশল পৰিগৰে আজি শেষ পৰ্যায়ৰ এই যুঁজখন আৰু আজি যদি এই জুই নিৰ্বাপিত নহয় তেনেহলে আসলতে অনিশ্চয়তাৰ গৰ্ভলৈ যাব কেতিয়া এই জুই নিৰ্বাপিত হ'ব কাৰ কোনো নিশ্চয়তা নাথাকিব যাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে আশা কৰিছো আজি যি এই তেওঁলোকে চেষ্টা কৰিব সেয়া যাতে সফল হয় খবৰ জনা বিচাৰিছো এবাৰ কাজিৰঙাত বানাক্ৰান্ত বন্যপ্ৰাণীৰ বিলৈ বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত আতংকৰ সৃষ্টি কৰিছে বানাক্ৰান্ত কৰে বৃহস্পতিবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই অহা এটা গড়ে আতংকৰ সৃষ্টি কৰে কহৰাৰ মিহিমুখ আৰু দগাঁও অঞ্চলত কাজিৰঙাৰ বানাক্ৰান্ত বন্যপ্ৰাণীৰ এই বিলৈ দেখা পোৱা গৈছে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত আতংকৰ সৃষ্টি কৰিছে বানাক্ৰান্ত গড়ে বৃহস্পতিবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই অহা এটা গড়ে আতংকৰ সৃষ্টি কৰে কহৰাৰ মিহিমুখ আৰু দগাঁও অঞ্চলত নুমলীগড় ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগুঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰিঙি সমিতি উদ্যোগত স্থানীয় ৰাইজৰ ব্যতিক্ৰমী প্ৰতিবাদ গীত মাত কবিতা সংগীতেৰে অখিল গগৈ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ এই প্ৰতিবাদত কণ শিশুকে ধৰি বিভিন্ন লোকৰ অংশগ্ৰহণ পৰিলক্ষিত হৈছে দৃশ্য আমি দেখুৱাইছো নুমলীগড় ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগুঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰিঙি সমিতি উদ্যোগত স্থানীয় লোকৰ এই প্ৰতিবাদ গীত মাত কবিতা সংগীতেৰে অখিল গগৈ মুক্তিৰ দাবীত প্ৰতিবাদ কণ শিশুকে ধৰি বিভিন্ন লোকৰ অংশগ্ৰহণ পৰিলক্ষিত হৈছে এই প্ৰতিবাদী কাৰ্যসূচীত এই কথা আমি অসমীয়া জাতি কেতিয়াও মানি নলওঁ কাৰণ অখিল গগৈ আমাৰ প্ৰতিজন আৰু ইফালে কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত শিমলুগুৰিত মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰা 10জন প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ কৃষক নেতা অখিল গগৈকে ধৰি কেইবাজনো কাৰুদ্ধ নেতাক মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাৰ বহুকেইজন সদস্যই শিৱসাগৰ জিলাত অব্যাহত থকা 144 ধাৰাৰ মাজতে নিয়ম ভংগ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষী আটক কৰি শিমলুগুৰি আৰক্ষী থানালৈ লৈ যায় অখিল গগৈ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত গোলাঘাটতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ গোলাঘাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সংগঠন দুটাৰ সংগঠন কেইটাৰ উদ্যোগত শতাধিক লোক ওলাই আহে গোলাঘাটৰ ৰাজপথলৈ বিজেপি চৰকাৰ গৌবে সৰ্বানন্দ সোণোৱাল হাই হাই অখিল গগৈক মুক্তি দিয়ক শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অতি শীঘ্ৰে অখিল গগৈ মুক্তিৰ দাবীৰে প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক সকিয়নি প্ৰদান কৰে সংগঠনটোৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ অসমবাসী ৰাইজে সকলো স্তৰৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াক মুক্তিৰ কাৰণে কোনোবাই ছ'চিয়েল মিডিয়াত কোনোবাই ডিজিটেল মাধ্যমত কোনোবাই ৰাজপথত কোনোবাই গীতেৰে কোনোবাই কৃষি পথাৰৰ পৰা যোনে যেনেকৈ পাৰে সৰ্বস্তৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াক মুক্তিৰ দাবী জনাইছে কিন্তু তৎসত্ত্বেও বিজেপি চৰকাৰখনে কেৱল ৰাজনৈতিক প্ৰতিশোধৰ কাৰণে কেৱল আক্ৰোশমূলকভাৱে অখিল গগৈ ডাঙৰীয়াক এই কৰোণাৰ সময়তো তেওঁ কৰোণা ৰোগত আক্ৰান্ত হোৱাৰ পাছতো বিনা চিকিৎসাই তেখেতক তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিছে আমি ক'ব খুজিছোঁ সেইকাৰণে আজি পুনৰবাৰ গোলাঘাটৰ ৰাজপথত সকলো স্তৰৰ ৰাইজ ওলাই আহিছে ওলাই এটাই ক'ব খুজিছে যে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিয়ক
আৰু নগাঁৱৰ বেবেজিয়া চাৰিআলিটো কৃষক মুক্তিৰ প্ৰতিবাদ অখিল গগৈক মুক্তি আৰু কা বাতিলৰ দাবীত এই প্ৰতিবাদ মানৱ শৃংখলৰ জৰিয়তে উত্তাল প্ৰতিবাদ ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদী কাৰ্যসূচী আৰু এই সন্দৰ্ভত আগবঢ়াইছো স্থানীয় সংবাদদাতাৰ এক প্ৰতিবেদন কৃষক নেতা অখিল গগৈক ইতিমধ্যে কাৰাৰুদ্ধ কৰি ৰখা হৈছে এই কাৰাৰুদ্ধ কৰি ৰখাৰ প্ৰতিবাদতে সমগ্ৰ অসমতে যি প্ৰতিবাদৰ জোৱাৰ উঠিছে তাৰ এক অংশ হিচাপে আজি নগাঁও জিলাৰ বেবেজিয়াত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক সংগ্ৰাম সমিতি নগাঁও জিলা সমিতিয়ে মোৰ লগত এগৰাকী কৃষক নেতা আছে মই তেওঁৰ লগত কি ক'ব আচলতে বিগত 7 মাহ ধৰি অবৈধভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক আবদ্ধ কৰি ৰাখিছে আবদ্ধ কৰিয়েই অসমত 11খনকৈ টোলগেট আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই যে একমাত্ৰ বিজেপিৰ শত্ৰু আৰু তেওঁক ভয় কৰে সেইকাৰণেই তেওঁলোক আবদ্ধ কৰি ৰাখিছে আৰু এই আবদ্ধ কৰিয়েই অসমীয়া ৰাইজৰ হিতৰ বিপৰীতে বিভিন্ন জনদংশীয়ে আইন আমাৰ ইয়াতে লাগু কৰিব বিচাৰিছে আমাৰ দেখা গৈছে যে পৰিৱেশ সম্পৰ্কীয় আইন ভূমি সম্পৰ্কীয় আইন এইবিলাক জনবিৰোধী আইনবিলাক আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিছে আমাৰ গেৰুকামুখৰ প্ৰকল্পৰ সামগ্ৰীসমূহ এই চেগতে তেওঁলোকে কঢ়িয়াই নিব বিচাৰিছে আমাৰ স্পষ্ট কথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জেলত থাকক য'তেই নাথাকক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেডাৰসকল থকালৈকে জনবিৰোধী এই কাৰ্যসূচীসমূহ কেতিয়াও আমি সফল আৰু অখিল গগৈ মুক্তিৰ দাবী তেজপুৰত কেএমএছএছৰ প্ৰতিবাদ মানৱ শৃংখল ৰূপায়ণৰ প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ অখিল গগৈক বিনা চৰ্তে মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচীত আৰু বিয়লি হেডলাইন্স অব্যাহত থাকিব এটা বিৰতিৰ পাছত অসম ৰাইফলছৰ জোৱান নিহত এজন জোৱানৰ ঘৰ বৰপেটাত নিহত বৰপেটাৰ পনয় কলিতা নামৰ হাবিলদাৰজন আন দুজন ৰাইফলমেন মেথনা কন্যাক আৰু ৰতন চালান আহত হৈছে আন 5 গৰাকী জোৱান চান্দিল জিলাৰ চাপিকাৰুং থানাৰ অন্তৰ্গত জুমটুঙত এই ঘটনা সংঘটিত হৈছে উগ্ৰপন্থী বিৰোধী অভিযানত ব্যস্ত থাকোতে এই এম্বুজ উগ্ৰপন্থী সংগঠন পিএলএ এই আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে খবৰ এবাৰ কৰোনাৰ ভাৰতত বিগত 24 ঘণ্টাত সৰ্বাধিক 52123 জন আক্ৰান্ত হৈছে কৰোনাত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 775 জন লোকৰ দেশত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 34968 জনৰ বৰ্তমানলৈকে 15,83,792 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 10,20,582 জন লোকে বৰ্তমান চিকিৎসাধীন হৈ আছে 5,28,242 জন লোক কৃত্ৰিম বানৰ কবলত ডিফু মেডিকেল কলেজ ডিফু আৰু ধৰমনলা নৈ বাহনী পানীয়ে বুৰাই পেলাইছে হস্পিটালৰ লগতে সমগ্ৰ ডিফু চহৰ হস্পিটালত একাঠু পৰ্যন্ত পানী হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰোগী অভিভাৱকৰ লগতে চিকিৎসা কৰ্মীৰ মাজত এই হস্পিটালখনতে কৰা হয় কৰোনাৰ পৰীক্ষা আৰু কেৱল হস্পিটাল নহয় দৃশ্য আমি দেখুৱাইছো ডিফু চহৰতো দেখা পোৱা গৈছে কৃত্ৰিম বান বুধবাৰে প্ৰতিটো ৱাৰ্ডৰ কেইবাটাও পৰিয়ালৰ ঘৰত সোমাইছে পানী হঠাতে অহা বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ডিছুৱে ডিফু মেডিকেল কলেজ হস্পিটাল একাঠু পৰ্যন্ত পানী হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰোগী অভিভাৱকৰ লগতে চিকিৎসা কৰ্মীৰ মাজত যেহেতু এখন হস্পিটালতে কৰোনা পৰীক্ষা চলি আছিল যাৰ ফলত এক হাহাকাৰ অৱস্থা বৰ্তমান সৃষ্টি হৈছে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ডিফু চহৰতো কৃত্ৰিম বানৰ প্ৰকোপ দেখা পোৱা গৈছে প্ৰতিটো ৱাৰ্ডৰ কেইবাটাও পৰিয়ালৰ ঘৰত পানী সোমাইছে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান ডিফুবাসীৰ মাজত
শনিবাৰৰ পৰা দেশত বলত হ'ব আনলক 3 তৃতীয় পৰ্যায়ৰ আনলকত সান্ধ্য প্ৰত্যাহাৰ কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে আনলক 3 নিৰ্দেশনা 5 আগষ্টৰ পৰা খুলিব জিম আৰু যোগ কেন্দ্ৰ জিম আৰু যোগ কেন্দ্ৰত থাকিব বহু বাধা নিষেধ সীমিত পৰিসৰত চলিব পাৰিব আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান সামাজিক দূৰত্ব মানি স্বাধীনতা দিৱস পালনৰ অনুমতি 31 আগষ্টলৈ বন্ধ বিদ্যালয় আৰু মহাবিদ্যালয় চিনেমা হল সুইমিং পুল কোচিং সেন্টাৰ বন্ধ থাকিব মনোৰঞ্জন পাৰ্ক প্ৰেক্ষাগৃহ ওয়াইন বাৰ পাতিব নোৱাৰিব কোনো সামাজিক ৰাজনৈতিক অনুষ্ঠান আনলক 3 বন্ধ থাকিব মেট্ৰো ৰেল সেৱা কন্টেইনমেন্ট জোনত বাহাল থাকিব কঠোৰ লকডাউন কন্টেইনমেন্ট জোনৰ বাহিৰত শিথিলতা থাকিব আৰু প্ৰসংগ এবাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি যেহেতু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কেন্দ্ৰীয় অনুমোদন জনাইছে কেবিনেট বৈঠকত অনুমোদন নতুন শিক্ষা নীতি মানৱ সম্পদ বিভাগ হ'ব শিক্ষা মন্ত্ৰালয় উচ্চ শিক্ষাত হ'ব ব্যাপক সালসলনি সকলোৰে বাবে গুণগত সাৰ্বজনীন শিক্ষা এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰা হ'ব আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত 10+2 ঠাইত হ'ব 5+3+3+4 পদ্ধতিৰ শিক্ষা প্ৰথম 5 বছৰত প্ৰাথমিক প্ৰথম দ্বিতীয় শ্ৰেণী পিছৰ 3 বছৰ থাকিব তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণী তাৰ পিছৰ 3 বছৰ থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম শেষৰ 4 বছৰ থাকিব নৱম দশম একাদশ দ্বাদশ দশম শ্ৰেণী বা হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কোনো পৰীক্ষা নাথাকিব অষ্টম শ্ৰেণীৰ পৰা দ্বাদশলৈ 8টা ষান্মাসিকত পৰীক্ষা হ'ব প্ৰতি বছৰে হ'ব 2টাকৈ ষান্মাসিকৰ পৰীক্ষা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ 4 বছৰ হ'ব কিন্তু বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰম এৰিব পাৰিব অৰ্থাৎ মাল্টিপল এক্সিট বা বহুতৰপীয়া প্ৰস্থানৰ ব্যৱস্থা থাকিব প্ৰথম এবছৰ এৰিলে পাব চাৰ্টিফিকেট দ্বিতীয় বছৰ এৰিলে পাব ডিপ্লোমা তৃতীয় বছৰ এৰিলে পাব ডিগ্ৰী আধৰুৱা স্নাতক শিক্ষা পুনৰ কৰিব পাৰিব সম্পূৰ্ণ প্ৰথম বছৰ শিক্ষা এৰিলে দ্বিতীয় বছৰৰ পৰা নতুনকৈ আৰম্ভ কৰিব পাৰিব যতে এৰে তাৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰিব শিক্ষা স্নাতকৰ চতুৰ্থ বছৰটো হ'ব গৱেষণামূলক অধ্যয়ন মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে দিব লাগিব প্ৰৱেশ পৰীক্ষা গোটেই দেশতে হ'ব এটাই মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা নতুন শিক্ষা ব্যৱস্থাত মাতৃভাষাই পাব অগ্ৰাধিকাৰ পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাত হ'ব শিক্ষা অষ্টম শ্ৰেণীত ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব আধুনিক ভাৰতীয় ভাষা আঞ্চলিক ভাষা সংস্কৃত ভাষাক গুৰুত্ব দিয়া হ'ব গঠন হ'ব ভাৰতীয় অনুবাদ আৰু ব্যাখ্যা প্ৰতিষ্ঠান তিনি ভাষাৰ ফৰ্মুলাত সংস্কৃত অবিচ্ছেদ্য অংগ শিক্ষাৰ সমল কিতাপ দৃশ্যশ্ৰাব্য সমল ভাৰতীয় ভাষাত উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰীৰ বিজ্ঞানসন্মত উদ্ভাৱনী মস্তিষ্কৰ বিকাশত গুৰুত্ব পৰম্পৰাগত ভাৰতীয় জ্ঞানক বিভিন্ন পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হ'ব বিভিন্ন পৰ্যায়ত ভাৰতীয় ভাষা সংগীত কলা দৰ্শন আদিক প্ৰাধান্য ছাত্ৰ ছাত্ৰীসকলে কিছুদিন বিৰতি লৈ শিক্ষামূলক ভ্ৰমণ কৰিব পাৰিব দেশৰ ৪৫,০০০ মহাবিদ্যালয়ক অধিক ক্ষমতা প্ৰদান কৰা হ'ব এটা 4 বছৰীয়া বিএড পাঠ্যক্ৰম আৰম্ভ হ'ব নতুন শিক্ষা নীতিত আৰু বহুকেইটা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে আৰু সেয়া জনাব বিচাৰিছো শিক্ষকৰ বাবে জৰুৰী হ'ব 4 বছৰীয়া বিএড ডিগ্ৰী উচ্চ শিক্ষাৰ বাবে গঠন হ'ব সৰ্বভাৰতীয় উচ্চ শিক্ষা আয়োগ মেডিকেল আৰু আইনৰ শিক্ষা উচ্চ শিক্ষা আয়োগৰ আওতাৰ বাহিৰত থাকিব পাঠ্যক্ৰম আৰু সহ পাঠ্যক্ৰম বা অতিৰিক্ত পাঠ্যক্ৰম বুলি কোনো পাৰ্থক্য নাথাকিব সকলো বিষয় বিদ্যালয় শিক্ষাৰ ভিতৰত সামৰি লোৱা হ'ব মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে বছৰত দুবাৰকৈ পৰীক্ষা পাতিব পাৰিব নেশ্যনেল টেষ্টিং এজেন্সি এফিলিয়েটেড কলেজ বুলি কোনো কলেজ নাথাকিব 15 বছৰৰ ভিতৰত সকলো এফিলিয়েটেড কলেজ স্বতন্ত্ৰ হ'ব আৰু নিজে ডিগ্ৰী প্ৰদান কৰিব পাৰিব 100 বিদেশী বিশ্ববিদ্যালয়ক ভাৰতত কেম্পাছ খোলাৰ অনুমতি ড্ৰিম ইউনিভাৰ্চিটি টেকনিকেল ইউনিভাৰ্চিটি এফিলিয়েটিং ইউনিভাৰ্চিটি আদি নাথাকিব একাডেমিক বেংক অফ ক্ৰেডিট স্থাপন কৰা হ'ব য'ত থাকিব শিক্ষাৰ্থীৰ নম্বৰৰ তথ্য মাৰ্কশ্বিটৰ সলনি থাকিব ৰিপৰ্ট কাৰ্ড য'ত নম্বৰৰ উপৰিও থাকিব দক্ষতা আৰু অন্য গুণাৱলীৰ তথ্য
ষষ্ঠ শ্ৰেণীৰ পৰা কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব। ষষ্ঠ শ্ৰেণীৰ পৰা কম্পিউটাৰ কোডিং শিকোৱা হ'ব 21 শতিকাৰ দক্ষতা হিচাপে। ভকেচনেল বা বৃত্তিমূলক শিক্ষাৰ লগতে গণিতৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আগুৱাইছো পৰৱৰ্তী খবৰলৈ। ঈদলৈ মাজত মাথো এটা দিন বাকী। ঈদুল জোহাৰ সমূহীয়া নামাজত নিষেধাজ্ঞা দৰং জিলা প্ৰশাসনৰ। এই সন্দৰ্ভত উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সৈতে জিলাখনৰ ঈদগাহ কমিটিৰ বিষয়ববীয়া বৈঠক অনুষ্ঠিত হয়। কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তগৰাকীয়ে পবিত্ৰ ঈদৰ দিনা সমূহীয়া নামাজ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি ঘৰে ঘৰে নামাজ পঢ়িবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনায়। নিষেধাজ্ঞা অনুসৰি ধৰ্মীয় উপাসনাস্থলীত 5 জনতকৈ বেছি লোকৰ সমাগম হ'ব নোৱাৰিব। সকলো ধৰ্মীয় ৰাজনৈতিক জনসমাগমৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলাখনত বৰ্তমানো অব্যাহত আছে 144 ধাৰা। আৰু এই সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন। অনিশ্চয়কৈ সমাগত ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ আৰু ঈদক লৈ প্ৰস্তুতি চলাইছে ইছলাম ধৰ্মীয় লোকসকলে। তেনে সময়তে যি কৰোনা মহামাৰীৰ কাৰণে লকডাউন চলি আছে আৰু বিভিন্ন নিৰ্দেশনা দি আছে চৰকাৰৰ ফালৰ পৰা। আমি উপস্থিত আছোঁ দৰং জিলাৰ উপায়ুক্তগৰাকীৰ সৈতে। নতুন নিৰ্দেশনা কি দিয়া হৈছে সেই বিষয়ে আমি তেওঁৰ সৈতে কথা পাতি যত্ন কৰিম। ছাৰ, যিহেতু ঈদ সমাগত, ঈদক লৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে ইছলাম ধৰ্মীয় লোকসকলে, কি নিৰ্দেশনা আপোনালোকৰ থাকিব জিলাখনত? আমাৰ ষ্টেট ডিজাষ্টাৰ অথৰিটিৰ পৰা যোৱা কালিলৈকে আমাৰ যি নিৰ্দেশনা আছিলে, এই নিৰ্দেশনা অনুসৰি মছজিদত বা ৰাজহুৱা ঈদগাহ ময়দানত 3 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰে আৰু নামাজ নপঢ়াৰ কথা সিদ্ধান্ত আছিলে। আমি সেই মৰ্মে যোৱাকালি আমাৰ ইয়াতে দৰং জিলাৰ বিভিন্ন ঈদগাহ সমিতিৰ বিষয়ববীয়াসকলৰ লগত আমি ইয়াত একগোট হওঁ আৰু তেওঁলোকৰ আলোচনা বিলোচনা কৰি সেই চৰকাৰৰ নীতিসমূহ যি আমাক বান্ধি দিছে সেইমতে আমি ঈদ পালন কৰিবৰ কাৰণে আমি যা যোগাৰ কৰিছে তেওঁলোকে আৰু প্ৰশাসনক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। কিন্তু অলপতে আমি এখন চিঠি পাইছোঁ WT মেছেজ যে এতিয়া 3 জনৰ ঠাইত এতিয়া 5 জন মানে 1+4 মানে কৈছে যে নামাজ চেল বি পাৰফৰ্ম 1+4 ৱৰশ্বিপ ইন দ্য মছজিদ অৰ ঈদগাহ, মানে এতিয়া 5 জনতকৈ অধিক নোৱাৰে। এইখিনি কথা আমাৰ সিদ্ধান্ত হৈছে যিহেতু আমাৰ দৰং জিলাত ইতিমধ্যে কোভিড ৰোগীৰ সংখ্যা 1065 জন আজিৰ তাৰিখত। গতিকে আমি অলপ সকলোৱে সাৱধানে থকা ভাল, ছ'চিয়েল ডিষ্টেঞ্চিং কৰি থকা ভাল। আৰু মই অতিকৈ ভাল পাইছোঁ যে যিসকল ইছলাম ধৰ্মী লোক দৰং জিলাৰ তেওঁলোক যথেষ্ট সচেতন আৰু এই অতিমাৰীৰ বিৰুদ্ধে তেওঁলোকে সংঘবদ্ধভাৱে যুঁজিছে। আগতো এটা ঈদ গৈছে, তেওঁলোকে সেই চৰকাৰৰ নীতি অনুসৰি তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাই ঈদগাহসমূহত বা তেওঁলোকৰ মছজিদত কোনো তেনেকুৱা বেছি মানুহ ভিৰ ভাৰ কৰি পেলাই নামাজ পঢ়া নাই। এইবাৰো নপঢ়িব বুলি মই আশা ৰাখিছোঁ আৰু তেওঁলোকে আমাক যিহেতু কথা দিছে আৰু তেওঁলোকৰ যি আমাৰ লগত সহযোগিতা আমি সঁচাকৈ এইটো বৰ আদৰণীয়। আৰু আনকি তেওঁলোকে এইটোও কালি সিদ্ধান্ত লৈছে যে এইবাৰ কোৰবানীসমূহ যিহেতু ৰাজহুৱা কোৰবানী নহ'ব, তেওঁলোকে ব্যক্তিগতভাৱে যদি কোনোবা কোৰবানী দিয়ে এইটো নিজৰ ঘৰতে কৰিব আৰু যাতে কোনো ধৰণৰ শান্তি বিনষ্ট নহয় সেই সকলো কথাই তেওঁলোকে নিয়ম মানি চলিব। 144 যিহেতু চলি আছিলে, হয় 144 চলি আছে। আমি সেই 144 আমাৰ মহানগৰী নিউ গুৱাহাটী ৰেলৱে আৰক্ষীৰ অভিযানত ট্ৰাকসহ উদ্ধাৰ হৈছে চুৰি হোৱা 17টা ফ্ৰিজ। বৰপেটাৰ কলগাছিয়াৰ পৰা নিউ গুৱাহাটী ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে ফ্ৰিজ ভৰ্তি ট্ৰাকখন। মহানগৰী নিউ গুৱাহাটীৰ বিজিয়াৰ্ডৰ পৰা চোৰে লৈ উদ্ধাৰ হৈছিল 18টাকৈ ফ্ৰিজ ভৰ্তি ট্ৰাকখন। ৰেলৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰ ডিম্পল আৰি আৰু বাটেন আলী নামৰ 2টা গভাইত চোৰক। আৰু ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰিত কৰিছিলোঁ কিদৰে 25 জুলাইত বাহনৰ গৰাকী আৰু চালক আজমল আলীয়ে মালবাহী ট্ৰেইনৰ পৰা 18টা ৱৰ্লপুল কোম্পানীৰ ফ্ৰিজ লোডিং কৰিছিল, কিন্তু লকডাউন আৰু সান্ধ্যায়ন চলি থকাৰ বাবে বিজিৰ চেকগেটৰ সমীপৰ পাৰ্কিঙত পাৰ্কিং কৰি থৈছিল মালসহ ট্ৰাকখন। 26 জুলাইত আজমল হকে ট্ৰাকখন নিবলৈ বিজিৰ পাৰ্কিং স্থানলৈ আহে যদিও ট্ৰাকখন বিচাৰি নাপায়। তাৰ পিছতে আজমল হকৰ বাহনখন 18টাকৈ ফ্ৰিজ চুৰি হোৱা সন্দৰ্ভত সামগ্ৰী সৰবৰাহ কৰা প্ৰতিষ্ঠানটোৱে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ট্ৰাক চালক আৰু মালিক আজমল হকক সোধপোছৰ বাবে আটক কৰিছিল। আৰু ৰেলৱে আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বুধবাৰে বৰপেটাৰ কলগাছিয়াৰ পৰা চুৰি কৰা ট্ৰাকখনৰ লগতে 17টা ফ্ৰিজ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমাৰ যোৱা 25 তাৰিখে
এইটো গাড়ীখন এৰপৰে চুৰ হৈছিলে চুৰ হোৱাৰ পিছত আমাৰ আৰক্ষীয়ে তদন্ত কৰি ফেলে তাক বিচাৰ চেচাৰ কৰিলে তাৰ পিছত কি হলে তাত ড্ৰাইভাৰ মালিক নিজে হয় গাড়ী মালিকও হয় ড্ৰাইভাৰো হয় নিজে সি তেখেতক আৰক্ষীয়ে ধৰি ৰাখি দিলে এৰেষ্ট কৰিলে এৰেষ্ট কৰাৰ পিছত ৰাখি দিলে তাৰ পিছত খবৰ পালে কি চেঙা বহৰীত গাড়ীখন পালে খবৰ পালে আৰক্ষীয়ে তাৰপিছত চেঙা বহৰীত গ'লে গাড়ীখন পালে তাৰপে গাড়ী উদ্ধাৰ কৰিলে গাড়ীখন আনিলে তাৰ পিছত চুৰৰো খবৰ পালে চুৰো ধৰিলে ধৰাৰ পিছত আপোনাৰ মালখিনি সব ৰিকভাৰি কৰি দিলে এইখিনিত আপোনাৰ 18টা ফ্ৰিজ আছিলে ফ্ৰিজত আপোনাৰ 17টা পাইছে এটা নাপালে আৰু চুৰ এটা বিচাৰ খোচাৰ কৰি আছে আৰক্ষীয়ে তাৰপিছত 17টা পালে আৰু লকডাউনৰ মাজতে ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয়সমূহক মাহেকীয়া মাচুল আৰু বাছ সেৱাৰ মাচুল ৰেহাই ভিত্তিক লোৱাৰ বাবে আহ্বান জনাইছিল কিন্তু তাৰ বিপৰীতে একাংশ ব্যক্তিগত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থী অভিভাৱকৰ পৰা বাছ মাচুল আৰু মাহেকীয়া মাচুল সংগ্ৰহ কৰি আছে কৰোনা মহামাৰীৰ আতংকৰ মাজত মহানগৰীৰ আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় অসম জাতীয় বিদ্যালয় কৰ্তৃপক্ষই ধাৰাবাহিকভাৱে অভিভাৱকসকললৈ জাননী প্ৰেৰণ কৰি 20 জুলাইৰ পৰা মাহেকীয়া মাচুল সংগ্ৰহ কৰি আছে আৰু এখন সন্দৰ্ভত আগবঢ়াইছো অজয় বৰ্মনৰ এক প্ৰতিবেদন হয় কৰোনা মহামাৰীৰ আতংকৰ সময়ত অভিভাৱকৰ সকাহৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়সমূহে যি মাচুল সংগ্ৰহ কৰে অভিভাৱকৰ পৰা বা ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বিনিময়ত যি অভিভাৱকৰ মাচুল সংগ্ৰহ কৰে সেই মাচুল কিছু পৰিমাণে ৰেহাই দিয়াৰ বাবে আহ্বান জনাইছিল কিন্তু যি চৰকাৰৰ যি আহ্বান এই আহ্বানৰ কথা নাৰাখি একাংশ ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ে নিজৰ খেয়ালখুচি মানে তেওঁলোকে যি পূৰ্বৰ যি মাচুল সেই মাচুল বৰ্তমান পৰ্যন্ত তেওঁলোকে অভিভাৱকৰ পৰা সংগ্ৰহ কৰি আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ নুনমাটিস্থিত এখন আগশাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসম জাতীয় বিদ্যালয়ত আৰু অসম জাতীয় বিদ্যালয়ত একে অনুৰূপ বেলেগ বিদ্যালয়সমূহৰ একে অনুৰূপ তেওঁলোকেও ছাত্ৰ ছাত্ৰীসকলৰ পৰা যি অভিভাৱকসকলৰ পৰা তেওঁলোকে মাচুল সংগ্ৰহ কৰি আছে একাংশ অভিভাৱকৰ অভিযোগ মৰ্মে আমি এই অসম জাতীয় বিদ্যালয়ত আহি উপস্থিত হৈছোঁ আৰু অসম জাতীয় বিদ্যালয়ত আমি এই দৃশ্য দেখুৱাইছোঁ অসম জাতীয় বিদ্যালয়ত তেওঁলোকে পূৰ্বৰ দৰে এতিয়াও তেওঁলোকৰ কাউণ্টাৰসমূহ খোলা আছে এই মই দৃশ্য দেখুৱাইছোঁ অসম জাতীয় বিদ্যালয়ৰ তেওঁলোকৰ কাউণ্টাৰসমূহ খোলা আছে আৰু কাউণ্টাৰসমূহত তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি অভিভাৱকসকল আছে অভিভাৱকসকলৰ পৰা মাচুল সংগ্ৰহ কৰিছে ইতিমধ্যে অভিভাৱকসকলে আমাক অভিযোগ দিয়া অনুসৰি ইতিমধ্যে অভিভাৱকসকললৈকে তেওঁলোকে এখনকৈ 4খন জাননী প্ৰেৰণ কৰিছিল যি মাচুলৰ সন্দৰ্ভত আৰু অকল মাচুলে নহয় যি তেওঁলোকৰ বাছ সেৱা আছে বাছ সেৱা সন্দৰ্ভত তেওঁলোকে জাননী প্ৰেৰণ কৰিছিল কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে যি কৰোনা ভাইৰাছৰ সংকটৰ সময়ত ৰাজ্য চৰকাৰে প্ৰতিখন বেচৰকাৰী মাধ্যমৰ বিদ্যালয়ক অনুৰোধ জনাইছিল আহ্বান জনাইছিল যে তেওঁলোকে অভিভাৱকৰ সকাহৰ উদ্দেশ্যে তেওঁলোকৰ মাচুল কিছু পৰিমাণে ৰেহাই দিব লাগে কিন্তু অন্য একাংশ ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ দৰে অসম জাতীয় বিদ্যালয় ব্যতিক্ৰম নহয় আৰু অসম জাতীয় বিদ্যালয় একেধৰণে তেওঁলোকৰ পূৰ্বৰ যি মাচুল আছে সেই পূৰ্বৰ মাচুলৰ দৰেই তেওঁলোকে মাচুল সংগ্ৰহ কৰি আছে তেওঁলোকৰ অভিভাৱকসকলৰ পৰা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ পৰা কিন্তু এটা কথা উল্লেখ কৰিব লাগিব এই সন্দৰ্ভত আমাক সবিস্তাৰে একাংশ অভিভাৱকসকলে আমাক অভিযোগ দিছিল আমাক এই কথা জনাইছিল কিন্তু যি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আমাৰ কেমেৰাৰ আগত এই কথা উল্লেখ কৰিব পৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে চৰকাৰৰ আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে